নমস্কাৰ মই ৰাণা গগৈ আপোনালোকে চাই আছে ইণ্ডিয়া টুডে এনি স্বাগতম জনাইছোঁ ইতিমধ্যে সকলোৱে জানে যে আজি গৃহমন্ত্ৰী অমিত শাহ অসমত আহিব কেৱল অসমতে নহয় মিজোৰামলৈ তেওঁ আহিব আৰু তিনিদিনীয়া কাৰ্যসূচীত লৈ তেওঁ উত্তৰ পূবলৈ আহিছে আৰু হোলী আনন্দৰ মাজতে গৃহমন্ত্ৰীগৰাকীয়ে আগমনক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ যথেষ্ট তৎপৰতা দেখিবলৈ পোৱা গৈছে গতিকে এই তিনিটা দিনত উত্তৰ পূবত আহি তেওঁ কি কাৰ্যসূচী কৰিব সেই সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব লগা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি নিখাৰ ভাগত উপস্থিত হ'ব আৰু তেওঁ আহি পুনে পুনে যোৰহাটত তেওঁ উপস্থিত হ'বহি বুলি জানিব পৰা গৈছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে তিনিদিনীয়াকৈ অসম আৰু মিজোৰাম ভ্ৰমণ কৰিব গতিকে শুকুৰবাৰে নিশা তেওঁ অৰ্থাৎ আজিৰ দিনটোত যোৰহাটত তেওঁ উপস্থিত হ'বহি আৰু শেহতীয়া খবৰ অনুসৰি তেওঁ তিনিটা দিনত কি কাৰ্যসূচী ল'ব সেই সম্পৰ্কত মই ইতিমধ্যে আপোনালোকক জনাব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী তিনিদিনীয়া ভ্ৰমণত অসম আৰু মিজোৰাম তেওঁ অৰ্থাৎ ভ্ৰমণ কৰিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অসম ভ্ৰমণক লৈ যথেষ্ট তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে যোৰহাটৰ প্ৰশাসন যথেষ্ট তৎপৰ হৈ পৰিছে মন্ত্ৰী বিধায়কসকল যথেষ্ট তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু কি কাৰ্যসূচী কৰিব বিশেষকৈ অসমত তেওঁ তিনিটা দিনত দেৰগাঁও লগতে মিজোৰাম আৰু কোকৰাঝাৰ আৰু গুৱাহাটীৰ এক অনুষ্ঠানতো তেওঁ অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে আজি নিশা দেৰগাঁৱতে কটাব যোৰহাটত আহি উপস্থিত হ'বহি তাৰ পাছতে তেওঁ পুনে পুনে দেৰগাঁৱলৈ আহিব দেৰগাঁৱত আজি নিশাটো কটাব তাৰ পাছতে কাইলৈ যিহেতু মুকলি কৰিব দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী গতিকে নতুন ৰূপত সজাই পৰাই তোলা হৈছে এই লাচিত বৰফুকন পুলিচ একাডেমী খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে গতিকে তেওঁ এই পুলিচ একাডেমীখন উদ্বোধন কৰিবৰ বাবে কাইলৈ দেৰগাঁৱত যিহেতু তেওঁ উদ্বোধন কৰিব তাৰ পাছতে তেওঁ উদ্বোধন কৰাৰ লগে লগে তেওঁ ৰাওনা হৈ যাব মিজোৰামলৈ মিজোৰামত তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হ'বগৈ কাইলৈ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী 15 মাৰ্চত মিজোৰাম ভ্ৰমণ কৰিব মিজোৰামতো কেইবাটাও কাৰ্যসূচী আছে তেওঁ মিজোৰাম ভ্ৰমণ কৰিব লগতে আইজলৰ পৰা তেওঁ 15 কিলোমিটাৰ দূৰত্বত অৱস্থিত আছাম ৰাইফলছৰ এক অনুষ্ঠানতো তেওঁ অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে গতিকে প্ৰথম দিনাখন যোৰহাটত অৰ্থাৎ আজি নিশাৰ ভাগত যোৰহাটত উপস্থিত হ'ব তাৰ পাছতে তেওঁ দেৰগাঁৱলৈ আহিব কাইলৈ দেৰগাঁৱত পুৱাৰ ভাগত তেওঁ লাচিত বৰফুকন পুলিচ একাডেমীখন উদ্বোধন কৰিব তাৰ সমান্তৰালকৈ যাব তেওঁ মিজোৰামতো তেওঁ কাৰ্যসূচী আছে আৰু মিজোৰামৰ পৰা পুনে পুনে তেওঁ গুৱাহাটীলৈকে উভতি আহিব কইনা ধৰাৰ অতিথিশালা তেওঁ নিশাটো কটাব গতিকে গুৱাহাটীত উপস্থিত হ'বহি কাইলৈ দিনটোতে আৰু 16 মাৰ্চত পুৱাৰ ভাগতে কোকৰাঝাৰলৈ যাব গৃহমন্ত্ৰীগৰাকী গতিকে কোকৰাঝাৰতো তেওঁ এক অনুষ্ঠান আছে এপছুৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব কোকৰাঝাৰত গতিকে তাতো যথেষ্ট তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে প্ৰশাসন এই মুকলি অধিৱেশনত অমিত শাহৰ লগতে তাত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো লগতে উপস্থিত থাকিব জ্যেষ্ঠ মন্ত্ৰী সাংসদ সদস্যসকল উপস্থিত থাকিব আৰু বহু লোক উপস্থিত থাকিব আৰু এপছুৰ সভাপতি দীপন বড়োৱে ইতিমধ্যে তেওঁ জানিবলৈ দিছে যে কোকৰাঝাৰ জিলাত আৰম্ভ হ'বলগীয়া যি 4দিনীয়া এই বাৰ্ষিক সন্মিলনত গতিকে এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব যিখন আলোচনা চক্ৰত আচলতে শিক্ষা আৰু যুৱ বিকাশক কেন্দ্ৰ কৰি আচলতে এই আলোচনাখন অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে য'ত উপস্থিত থাকিব বহু সংখ্যক ব্যক্তি থাকিব তাৰ মাজতে থাকিব শিক্ষাবিদসকল থাকিব সম্প্ৰদায়ৰ নেতাসকল উপস্থিত থাকিব অন্যান্য গুৰুত্বপূৰ্ণ ব্যক্তিসকল উপস্থিত থাকিব বুলি ইতিমধ্যে জানিব পৰা গৈছে তাৰ পাছতে আকৌ 16 মাৰ্চতে বিয়লিৰ ভাগত তেওঁ গুৱাহাটীত আহি আকৌ উপস্থিত হ'বহি কোকৰাঝাৰৰ পৰা পুনে পুনে আকৌ গুৱাহাটীলৈকে আহিব আৰু গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত উত্তৰ পূবৰ 8খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হ'ব বুলি জানিব পৰা গৈছে আৰু এই উক্ত বৈঠকখনতে ভাৰতীয় ন্যায় সংহিতাৰ ওপৰত পৰ্যালোচনা কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে তাৰ পাছতে তেওঁ এই কাৰ্যসূচী সামৰি তেওঁ পুনে পুনে আকৌ দিল্লীলৈকে উৰা মাৰিব গতিকে বিভিন্ন বাতৰি আমি আপোনালোকক জনাই যাম কেৱল চাই থাকিব ইণ্ডিয়া টুডে এনি